গাথিছো নীৰৱে জীৱন মাধুৰীৰ গুঞ্জন বৰষাত আছে অজু তোলা দুচকু হেঁপাহৰ ৰঞ্জন মৰম সাকু গাথিছো নীৰৱে জীৱন মাধুৰীৰ গুঞ্জন মুঠি জোনাকে সিঁচি দিয়ে সপোনৰ ৰঙিয়াল তাতেই কুবচা অনুৰাগী ধৰ অন্তহীন এই প্ৰাণৰ মৰম সাকু গাথিছো নীৰৱে জীৱন মাধুৰীৰ গুঞ্জন গাথিছো নীৰৱে জীৱন মাধুৰীৰ গুঞ্জন বৰষাত আছে অজু তোলা দুচকু হেঁপাহৰ ৰঞ্জন মৰম সাকু গাথিছো নীৰৱে জীৱন মাধুৰীৰ গুঞ্জন এই বছৰটো আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী হিচাপে উদযাপন কৰি আছো উদযাপন কৰিছোঁ আমি জন্ম শতবাৰ্ষিকী গতিকে আজি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি শুৱৰি আমাৰ ভূপেনদাক শুৱৰি আমি কিছু জুবিনক শুৱৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা গায়ত্ৰী হাজৰিকা সুগায়িকা তেওঁকো শুৱৰি আমাৰ মাজৰ পৰা যোৱাটো বছৰত হেৰাই যোৱা আমাৰ সদস্য ডক্টৰ ইৰছাদ আলী গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক আছিলে তেখেতক শুভৰিছোঁ শ্ৰদ্ধাৰে আৰু শুনিব খুজিছোঁ আমাৰ সদস্যসকলৰ পৰিয়ালৰ যিসকলে আমাৰ মাজৰ পৰা বিদায় লাগিলে এইটো বছৰত সকলোকে আমি শুনি তাৰ আগতে মই জুবিনৰ বিষয়ে দুটামান মোৰ ব্যক্তিগত অনুভৱৰ কথা কওঁ যে জুবিনৰ আদৰ্শৰ লগত মই ভাবোঁ যে পুষ্টি শিক্ষাৰ আদৰ্শৰ বহুতখিনি মিল আছে এইটো কাৰণেই যে পুষ্টি শিক্ষাৰ যি ধৰণে দুখৰ সময়ত মানুহৰ ওচৰত থিয় হয় জুবিন তেনেকুৱা আছিলে যে দুখৰ সময়ত মানুহৰ ওচৰত থিয় হোৱা এজন ব্যক্তি আছিলে যাক আমি অকালতে হেৰুৱালো গতিকে সেইফালৰ পৰা মই ভাবোঁ যে জুবিনৰ আদৰ্শ আৰু পুষ্টি শিক্ষাৰ আদৰ্শৰ যথেষ্ট মিল আছে জুবিনৰ কৰিবলগীয়া বহুতখিনি কৰিবলৈ থাকি আৰু হয়তো বহুত কৰিলেহেঁতেন কিন্তু যিখিনি কৰি গ'ল আমি ভাবোঁ যে সেইখিনি আমাৰ কাৰণে যথেষ্ট মই 2003 চন মানত জুবিনক প্ৰথম লগ পাইছিলোঁ তেতিয়া এখন ছবি আছিলে আমাৰ জীৱন নদীৰ প্ৰতিবাদ বুলি মই ছবিখনত অভিনয় কৰিছিলোঁ জুবিনৰ ধমনীত জংকী বৰঠাকুৰ তেওঁ বিপৰীতে জুবিনে সেই ছবিখনত সংগীত কৰিছিল তেনেকৈ জুবিনৰ লগত প্ৰথম চিনাকি আৰু সেই ছবিখনৰ ডাবিং শেষ হোৱাৰ আগতে জংকী আমাৰ লগৰ পৰা গুচি গৈছিল তাৰপিছত যেতিয়া আকৌ সংগীত কৰি আছিল জুবিন বাৰে বাৰে উঠি যায় কয় যে মই চাব নোৱাৰোঁ চিনেমাখন মই বেকগ্ৰাউণ্ড মিউজিক কৰিব নোৱাৰিম জংকীয়ে মনত পৰে
জংকি যোৱাৰ পিছৰ পৰা জুবিনৰ জীৱনটো বহু পৰিমাণে সলনি হৈছিল আমি লক্ষ্য কৰিছিলোঁ সেইখিনি কথা আৰু একেবাৰে শেষৰ ফালে মোৰ যোৱা বছৰ এখন ছবিত আমি কাম কৰিছিলোঁ জুবিনৰ লগত একেলগে মোৰ লগত অভিনয় কৰিছিলোঁ আৰু মোৰো সৌভাগ্য যে সেই ছবিখনত জুবিনৰ লগত মই অকণমান গানো গাইছিলোঁ গতিকে এইবিলাক আজি মনত পৰিছে জুবিনৰ এই ছবিখন দেখি 2018 চন মানত এখন ছবি আছিলে দ্য আণ্ডাৰৱৰ্ল্ড বুলি তাত জুবিনে অভিনয় কৰিছিলে সেইখন ছবি আছিলে বিজু ফুকনৰ আমাৰ আদায় শ্ৰদ্ধাৰ অভিনেতা বিজু ফুকনৰ সেইখনখন ছবি তাৰ প্ৰযোজক আছিলে আমাৰ অসমৰে নামটো পাহৰিছোঁ চক্ৰৱৰ্তী অসমৰ যোৰহাটৰ ল'ৰা সংগীতৰ লগত জড়িত তাৰপিছত ছবিখনৰ শ্বুটিং শেষ হোৱাৰ পিছত বিজুদা ঢুকাৰ পিছত বিপদত পৰি যে বিজুদাৰ ভইচটো শুনি গ'লো গানটো শুনি গ'লো তাৰপিছত এদিন জুবিনে মোক ফোন কৰিছিলে যে বিজুদাৰ ভইচটো শুনি গ'লো বুজিছে কেনেকুৱা ধৰণৰ কথা কয় সংগতি নহয় তাৰপিছত মই বোলো ঠিক আছে মই চেষ্টা কৰি চাম গৈ পেলাই অৰেঞ্জ বুলি এটা কমাৰ্চ কলেজৰ সন্মুখত এটা ষ্টুডিঅ' আছে তাত মই যিদিনাখন প্ৰথম গৈছোঁ বিজুদাৰ ভইচ দিবলৈ জুবিন বহি আছিলে তাৰপিছত মই খুব ঘূৰাই ঘূৰাই মানে বিজুদাৰ ভইচ দিবলৈ আৰম্ভ কৰিছোঁ জুবিনে কৈছিলে তুমি পাৰিলা তেনেকৈ কৰিলোঁ এই তেনেকুৱা ধৰণৰ কিছু সম্পৰ্ক কিছু স্মৃতি আজিও বহুত আমনি কৰে আমি সন্মুখত জুবিনৰ ফটো ৰাখিছোঁ কোনোবাই যদি শ্ৰদ্ধাঞ্জলি দিব খোজে আমাৰ সদস্যই দিব পাৰে এইখিনি কথা ক'লোঁ আৰু আমি আচলতে আৰু এটা কথা ক'ব খুজিছোঁ আমাৰ এই জুবিন ঢুকোৱাৰ পিছৰ পৰা আমাৰ বহু কাম যে পিছ পৰি গৈছে আমাৰ যে বহুত কামত মন নকৰে এটা যেতিয়া আমাৰ মাজৰ পৰা মুবিন বৰুৱাদেৱ ঢুকাইছিলে তেতিয়া মাজুলীত জুবিনে কাঞ্চনজংঘাৰ শ্বুটিং কৰিছিল ভাইমন্দা ঢুকোৱাৰ খবৰ শুনি মানে মুবিন বৰুৱাদেৱ ঢুকোৱাৰ খবৰ শুনি জুবিনে ৰাতিয়ে গুচি আহিছিলে কিন্তু তাত কৈ আহিছিলে যে চ' মাষ্ট গো অন তোমালোকে কালিলৈ শ্বুটিং কৰিব লাগিব পিছদিনা জুবিনে শ্বুটিং কৰিবলৈ কৈ আহিছিলে কিন্তু জুবিন নিজে গুচি আহিছিলে গতিকে আমি জুবিনক কৰি সেইটো কথাই আমি কৰিব পাৰোঁ যে আমি নিজৰ কামখিনি কৰি যাব লাগিব আগুৱাই যাব লাগিব এইবাৰ জুবিনৰ এটি গীতেৰে আমি জুবিনক শ্ৰদ্ধা জনাব খুজিছোঁ আমাৰ কণমানি এটি আছে আদ্ৰিত চৌধুৰী এইখিনি আৰু এটা কথা কওঁ আদ্ৰিতৰ এটা মানে ডিমাণ্ড আছিলে তেওঁ অভিযোগ কৰি সকলোকে কৈছিলে যে মই গান গাম কিন্তু মই গামোচা পিন্ধাব লাগিব মানে আমি ফুলাম গামোচা বস্তু বিখ্যাত ফুলৰ পৰা আদ্ৰিতক